এক নম্বৰ দুই নম্বৰ প্ৰশ্নটো হ'ল 1 ৰ 2 চাবা -37 -33 -29 প্ৰগতিটোৰ 12টা পদলৈ আমাৰ কি ওলাব লাগে যোগফল ইয়াত এৰ মান আমি কিমান পাইছো -37 ডিৰ মান কেনেকৈ হ'ব যে দ্বিতীয় পদ -33 পৰা আমি -37 মাইনাস কৰিম মাইনাসৰ পিছত মাইনাস আছে সেইকাৰণে আমি ব্ৰেকেটত দিছো এতিয়া -33 মাইনাসে মাইনাসে +37 37 যেহেতু ডাঙৰ আছে 37 ৰ পৰা 33 গলে কিমান থাকে 4 থাকে আমাৰ n ৰ মান কিমান ইয়াত 12 sn ওলাম s 12 দিব পাৰা তুমি এতিয়া n ৰ মান 12 চেঞ্জ যেহেতু অন্তিম পদ নাই গতিকে আমি sn ৰ সূত্ৰ এতিয়া পাতিম sn = n/2 twice a plus n minus 1 into d এতিয়া চাবা n ৰ মান আমি কিমান পাইছো 12/2 এর মান আমি কিমান পাইছো -37 মাইনাস থকা কাৰণে ব্ৰেকেট দিছো আমি প্লাস n ৰ মানটো 12 পাইছো 12 -1 d ৰ মান আমি কিমান পাইছো 4 ব্ৰেকেট ক্লোজ এতিয়া 2 12 কেবাৰ 6 বাৰ চাবা মাইনাসে প্লাসে কিমান মাইনাস 2 7 গুণ 14 4 হাতত কিমান থাকিব 1 2 3 গুণ 6 আৰু 1 7 প্লাস 12 পৰা 1 গলে 11 পূৰণ 4 ব্ৰেকেট আকৌ থাকিল 6 into so bracket -74 plus 1 4 গুণ 4 1 4 গুণ 4 11 और 4 পূৰণ কৰিলে 44 bracket so 6 into যেহেতু 74 ডাঙৰ আৰু মাইনাসত আছে গতি আমাৰ আনসাৰটো মাইনাসত ওলাব ব্ৰেকেট দিছো এতিয়া 4 পৰা 4 গলে 0 7 পৰা 4 গলে কিমান থাকে 3 এতিয়া মাইনাসে প্লাসে মাইনাস 4 0 3 6 গুণ কিমান 18 3 6 গুণ 18